গুৱাহাটীৰ ৰাজপথত অবৈধভাৱে ৰিক্সাত মটৰ লগোৱা যিসমূহ ৰিক্সা চালক আছিল সেই ৰিক্সা চালকৰ বিৰুদ্ধে এই মুহূৰ্তত অভিযান আৰম্ভ হৈছে। গুৱাহাটী পৌৰ নিগমৰ যান বাহনৰ যি নীতি নিয়ম সেই নীতি নিয়ম উলংঘনৰ অভিযোগ তুলি এই মুহূৰ্তত বিভিন্নজন আদালতৰ দ্বাৰস্থ হৈছিল আৰু GMCক অভিযোগ দিছিল। তাৰপিছতে GMCয়ে সেই নীতি নিয়ম উলংঘন কৰা সেইসকল ৰিক্সা চালকৰ বিৰুদ্ধে এই মুহূৰ্তত কঠোৰ হৈছে আৰু GMCৰ এনফৰ্চমেণ্ট বিভাগৰ ফালৰ পৰা এই মুহূৰ্তত এই ধৰণে অভিযান চলাইছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ পোনপটীয়াকৈ যে এই খুলিছে পৌৰ কৰ্মচাৰীসকলে আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে কি ধৰণে এই মুহূৰ্তত GMCয়ে সেই মটৰ খুলি আছে। অভিযানকাৰী বিষয়া আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম যে আজিৰ পৰা আপোনালোকৰ অভিযান চলিছে বিশেষকৈ লঘু যান বাহন আইন ভংগ অভিযোগ। হয়, এতিয়া আপোনাৰ মানে MICৰ আমাৰ সিদ্ধান্ত মৰ্মে আপোনাৰ মানে যে এই ৰিক্সাসমূহৰ বেটাৰী লগোৱা ৰিক্সাসমূহৰ দ্বীপ বাহনৰ বাহিৰে যিসকলে বেটাৰীসমূহ লগোৱা হৈছে তেওঁলোক আমি বেটাৰীসমূহ খুলিবলৈ আৰম্ভ কৰিছোঁ। আপোনাৰ আজিৰ পৰা কেৱল আৰম্ভ আজিৰ পৰা আমি আগতেও কৰিছোঁ, আমি আজিৰ পৰা আকৌ ষ্টাৰ্ট কৰিলোঁ, আমি এটা আৰম্ভণি কৰিলোঁ। এইটো দীৰ্ঘকালীন চলি থাকিব। আপোনাৰ বিভিন্ন ঠাইত আপোনাৰ আজি ইয়াতে চলা হ'ল, কাইলৈ আমি বেলেগ ঠাইত এনেকুৱা কৰি চেঞ্জ কৰি কৰিম আপোনাৰ এইটো। এই মুহূৰ্তত মই দেখুৱাইছোঁ খুলি ৰখা হৈছে আৰু ইয়াৰ পিছত সন্মুখত তেওঁলোকে এই ধৰণে অভিযান আৰম্ভ কৰিছে আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে অন্যান্য স্থানলৈকে যাব। ইয়ালৈকে ৰিক্সাসমূহ তেওঁলোকে লৈ আহিছে আৰু ৰিক্সাসমূহৰ বেটাৰী ইয়াত এই ধৰণে খুলি থকা হৈছে। আমি দৃশ্যাংশ পোনপটীয়াকৈ দেখুৱাইছোঁ। গুৱাহাটীৰ ৰাজপথত ত্ৰাসৰ সৃষ্টি কৰা বিভিন্ন সময়ত দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হোৱা বেটাৰী ৰিক্সাসমূহ এই মুহূৰ্তত এই ধৰণে GMCয়ে এই মুহূৰ্তত নাকি লগাইছে আৰু GMCৰ বিষয়া বিভিন্ন বিষয়া জোৱানৰ কৰ্মচাৰীৰ উপস্থিতিত এই ধৰণে এই ৰিক্সাসমূহৰ মটৰ এই মুহূৰ্তত খুলি দিয়া হৈছে। আমি পোনপটীয়াভাৱে এই দৃশ্যাংশ দেখুৱাইছোঁ। ৰিক্সা চালক আছে, আমি তেওঁলোকৰ লগত কথা পাতিম, কি ক'ব বিচাৰে তেওঁলোকক আমি সেয়াও দেখুৱাই যোৱাৰ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ আপোনাৰ ৰিক্সা নেকি? কিমান দিনৰ পৰা চলাই আছিল? নহয়, আমি অলপ দিন চলাই আছোঁ, নতুন আমি অলপ কেইদিনমান চলাই আছোঁ। কিমানকৈ লয় মালিকে? 350 কৰি লয়। তাৰ আমাৰ লছ লাগতো বেটাৰী নখুলি তাৰ চাবি দিছে, চাবি ল'ব লাগিছিল। এতিয়া বেটাৰীটো ফিটিং কৰিব গ'লে কিবা একদিন যাব। আমাৰ বেটাৰীটো আপোনালোকৰ কাৰণে নিদিয়ে, ৰাখি থ'ব? নহয়, ৰাখি থওক, তেনেহ'লে আমাৰ লছ হ'ল না। আমাৰ গৰীব মানুহ, আমাৰ গৰীব মানুহ। গাড়ীখন ভাড়াত লৈছে, ভাড়াত লৈছোঁ। তাকতো ভাড়া দিবই লাগিব, আমাৰো কামাই কৰিব লাগিব না, ঘৰ ভাড়াটো দিব লাগিব। আমি দিনকে ভাড়া। এইটো চাবিটো ল'ব লাগিছিল, কিন্তু তাৰ বেটাৰী খুলিব নালাগিছিল। তেওঁলোকে কৈছে যে তেওঁলোকৰ বেটাৰী খুলিব নালাগিছিল বুলি কৈছে। আৰু আছে দাদা, কিমান দিনৰ পৰা চলাই আছে? আমি এইটো আগত চলাইছিলোঁ 2 বছৰমান। আমি গাড়ী চলোৱা মানুহ নাজানো, সেইবিলাকে পাৰ্মিশ্যন নাই। লয় মালিকে? 350 টকা লয়। এতিয়া মই ৰিক্সাখন বহি আছোঁ বুলি ৰিক্সাখন লৈ আহিলোঁ। এতিয়াতো মই চলাব মালিকক জনাইছেনে বেটাৰী খোলা বুলি? এতিয়াতো মই মালিকে জনালোঁ যে কি কৈছে? মালিকে কৈ আছে কিহৰ কাৰণে খুলি আছে, কিহৰ কাৰণে ধৰিব। তো মই ছাৰক সুধিলোঁ, কয় পাৰ্মিশ্যন নাই, সেইবিলাক ইয়াৰ কাৰণে ধৰি আছে। তো মই এইটো মালিকক জনাই দিলোঁ যে আপোনালোকৰ ৰিক্সাৰ বোলে পাৰ্মিশ্যন নাই, ইয়াৰ কাৰণে ধৰি আছে। এতিয়া মই কি কৰিম? মই গাড়ী নাই, গাড়ী নোহোৱা কৰি ৰিক্সা চলাই আছোঁ, কৰিতো খাব লাগিব। আমি কি কৰি খাম এতিয়া? এনেকুৱা এইটো যদি পাৰ্মিশ্যন নাই, চৰকাৰৰ পাৰ্মিশ্যন দিব লাগিব। তেওঁলোকৰ ক্ষোভ। আৰু মই কৈছোঁৱে যে এই মুহূৰ্তত এখনকৈ সকলো ৰিক্সা তেওঁলোকে ইয়াত খুলিছে আৰু এক প্ৰকাৰ গুৱাহাটীৰ ৰাজপথত এই মুহূৰ্তত এই ধৰণে অবৈধভাৱে মটৰ লগোৱা যিসমূহ ৰিক্সা, সেই ৰিক্সাৰ বিৰুদ্ধে এই মুহূৰ্তত অভিযান তীব্ৰতৰ কৰিছে গুৱাহাটী পৌৰ নিগমে। আৰু প্ৰায় 20ৰো অধিক ইতিমধ্যে এই ৰিক্সাৰ তেওঁলোকে মটৰ খুলিছে আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনত সেই মটৰসমূহ তেওঁলোকে জব্দ কৰি এই মুহূৰ্তত বেটাৰী আৰু মটৰ এই ধৰণে লৈ যোৱা হৈছে। এখন বাহনত মই দেখুৱাম যে এই ধৰণে দম, এই যিসমূহ বেটাৰী, এই বেটাৰী এতিয়া দম এই ধৰণে গুৱাহাটী পৌৰ নিগমৰ বাহনত বান্ধিছে আৰু এই দম এই মুহূৰ্তত তেওঁলোকে জব্দ কৰিছে। আৰু হয়তো শীঘ্ৰেই মহানগৰীৰ ৰাজপথত আৰু অধিক বাহনৰ বিৰুদ্ধে অবৈধভাৱে ৰিক্সাত মটৰ লগোৱা যিসমূহ ব্যৱসায়িক বা যিসকলে মটৰ লগাই বিভিন্নজনক চলাব দিয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিব গুৱাহাটী পৌৰ নিগমে। এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱালে পোনপটীয়াকৈ পাণবজাৰৰ পৰা। পাণবজাৰত এই মুহূৰ্তত গুৱাহাটী পৌৰ নিগমৰ অভিযান জোৰদাৰ ৰূপত চলা দেখিবলৈ পোৱা গৈছে।